লক্ষীপুৰ জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথক প্ৰশাসনে কৰা আক্ৰমণৰ ঘটনাক লৈ গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয় প্ৰতিবাদী সভা আপোনালোকে চাই আছে পিআই নিউজ ষ্টুডিঅ'ত মই ৰদি যোৱা 20 জানুৱাৰীত কুমাৰখালী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদৰ বাকৰি সংগ্ৰহ কৰিবলৈ গৈ প্ৰশাসনৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱা দিলীপ কুমাৰ নাথৰ ন্যায় বিচাৰি গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে চাওহক সবিশেষ গোৱালপাৰা লক্ষীপুৰ জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথক প্ৰশাসনে কৰা আক্ৰমণৰ ঘটনাক লৈ গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ৰ প্ৰতিবাদী সভা লক্ষীপুৰ জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথক প্ৰশাসনে কৰা আক্ৰমণৰ ঘটনাক লৈ গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত প্ৰতিবাদী সভা গোৱালপাৰা জিলা আয়ুক্তক ন্যায়িক তদন্তৰ দাবীত লিখিত অভিযোগ দাখিল যোৱা জানুৱাৰী 20 তাৰিখে লক্ষীপুৰ কুমাৰখালী সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ প্ৰশাসনৰ বৰ্বৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক দিলীপ কুমাৰ নাথৰ ন্যায় বিচাৰি গোৱালপাৰা জিলাৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ত কেইবাটাও সাংবাদিক সন্থাৰ উদ্যোগ আৰু কেইবাটাও দল সংগঠনৰ সহযোগত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয় উক্ত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি জিলা আয়ুক্তক এখন অভিযোগ পত্ৰ দাখিল কৰে উক্ত প্ৰতিবাদী সভাত নিম্নলিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয় এক জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথক অপদস্থ কৰা সমগ্ৰ ঘটনাৰ এক ন্যায়িক তদন্ত ঘোষণা কৰা 2 অহা 24 তাৰিখলৈকে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে 25 জানুৱাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ত সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব 3 উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পিছত জিলা প্ৰশাসনৰ বাতৰি বৰ্জন কৰাৰ লগতে পৰৱৰ্তী ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য থাকিব বুলি জানিবলৈ দিয়ে থকাৰ অৱস্থাত আমাৰ এগৰাকী জিলাৰ জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ নাথক তেওঁ নিউজ পৰিৱেশন কৰি থকা অৱস্থাত ৰাজহ বিষয়া বন বিষয়া আৰু পুলিচ বিষয়াই আৰক্ষী বিষয়াই যি অপদস্থ কৰিলে সেই ঘটনাটোক আমি আচলতে তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু তাৰে প্ৰতিবাদত আজি গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সভাকক্ষত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় সেই সভাত গোৱালপাৰা জিলাৰ কেইবাটাও সাংবাদিক সংস্থা আৰু সংগঠন তথা বিভিন্ন সংগঠন দলে অংশগ্ৰহণ কৰে আৰু এই প্ৰতিবাদ সভাত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিলো তাৰে প্ৰথম প্ৰস্তাৱটো আছিল যে লক্ষীপুৰত উচ্ছেদ অভিযানৰ সময়ত দিলীপ কুমাৰ নাথক যি অপদস্থ কৰিছে সেই ঘটনাটো সামগ্ৰিকভাৱে সমগ্ৰ ঘটনাটোৱে এক ন্যায়িক তদন্ত কৰিব লাগে 2 নম্বৰ আছিল আমাৰ যে 24 তাৰিখলৈকে যদি জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহলে আমি 25 তাৰিখে আমি এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিম আৰু এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত পৰৱৰ্তী সময়ছোৱাত আমাৰ মানে গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমি গ্ৰহণ কৰিম এলানিভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম প্ৰয়োজন হলে আমি চৰকাৰী বাতৰি আৰু কাৰ্যসূচীও আমি মানে বৰ্জন কৰাৰ কাৰণে বাধ্য থাকিম আৰু সামগ্ৰিকভাৱে তাৎক্ষণিকভাৱে আমি জিলা প্ৰশাসনক আমি দাবী জনাইছো যে দিলীপ কুমাৰ নাথৰ ক্ষেত্ৰত যি মানে তেওঁক এৰেষ্ট কৰা বা কিবা ভুৱা গোচৰত এৰেষ্ট কৰা কিবা অত্যাচাৰ আৰম্ভ কৰিছে সেইটো স্থগিত ৰাখিব লাগে আৰু এই দাবী সন্মিলিত আমি ইতিমধ্যে জিলা আয়ুক্তক আমি এখন স্মাৰক পত্ৰ দিছো আৰু আমাৰ যাৱতীয় যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীখিনি আমি অৱগত কৰিছো